মাছ খোৱাৰ পাছত ভুলতো নাখাব এই 5 বিধ খাদ্যৰ, নহ'লে পৰিব পাৰে ভয়ংকৰ বিপদত। মাছ আমাৰ প্ৰত্যেকৰে এবিধ প্ৰিয় খাদ্য। মাছ খাই আমি সকলোৱে ভাল পাওঁ, কিন্তু মাছ খোৱাৰ পাছত আপুনি যদিহে ভুলতে এই 5টা খাদ্যৰ গ্ৰহণ কৰে, তেনেহ'লে আপোনাৰ শৰীৰত দেখা দিব পাৰে মাৰাত্মক ৰোগ। সেয়েহে এই ভিডিঅ'টো শেষলৈকে চাব। মাছ খোৱাৰ পাছত ভুলতো নাখাব এনেসমূহ খাদ্যৰ, নহ'লে আপোনাৰ শৰীৰত থিতাপি ল'ব পাৰে মাৰাত্মক ৰোগ। মাছ এবিধ শীতল খাদ্য। মাছত প্ৰচুৰ পৰিমাণৰ প্ৰটিন আৰু কেলছিয়াম আছে। মাছ আমি সকলোৱে খোৱা উচিত, কিন্তু মাছৰ লগে লগে বা মাছৰ লগত এইসমূহ খাদ্য যদি আপুনি গ্ৰহণ কৰে, তেনেহ'লে আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখা দিব পাৰে। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ আহক, মাছ খোৱাৰ পাছত কি কি খাদ্য আমি কেতিয়াও গ্ৰহণ কৰিব নালাগে। মাছ খোৱাৰ পাছত কেতিয়াও দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ, দৈ সেৱন কৰিলে পাচনতন্ত্ৰৰ সমস্যাৰ দেখা দিব পাৰে, কিয়নো মাছৰ লগত এইবোৰ অসংগতিপূৰ্ণ বুলি বিশ্বাস কৰা হয়। মাছ খোৱাৰ পাছত চাইট্ৰাছ ফল আৰু উচ্চ এচিডযুক্ত পানীয় এইবোৰ মাছৰ লগত মিহলি হৈ পেট ফুলা অৰ্থাৎ এচিডিটি সৃষ্টি কৰিব পাৰে। সেয়েহে মাছ খোৱাৰ পাছত এনেসমূহ খাদ্যৰ কেতিয়াও গ্ৰহণ কৰিব নালাগে। মদ্যপান কৰাসকলে মাছৰ লগত কেতিয়াও মদ্যপান কৰিব নালাগে, কিয়নো মাছৰ লগত সেৱন কৰিলে বমিৰ দৰে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও প্ৰটিনজাতীয় শস্য, মাছজাতীয় শস্যৰ লগত কেতিয়াও মাছ মিহলাই খাব নালাগে। এনেকৈ খালে গেছ অৰ্থাৎ পেট ফুলাৰ আৰম্ভ হ'ব পাৰে। চাহত থকা টেনিক এচিড মাছৰ কেলছিয়ামৰ লগত মিলি অদ্ৰৱণীয় যৌগৰ গঠন কৰিব পাৰে, যিয়ে পাচনতন্ত্ৰত বিৰক্তিকৰ হ'ব পাৰে। সেয়ে মাছ খোৱাৰ পাছত কেতিয়াও চাহ গ্ৰহণ নকৰিব। প্ৰচেছড আৰু ভজা খাদ্য এইবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে মাছৰ লগত আপুনি কেতিয়াও এনেসমূহ খাদ্যৰ গ্ৰহণ নকৰিব। এনেসমূহ খাদ্যৰ যদি আপুনি গ্ৰহণ কৰে, তেনেহ'লে ছালৰ বিভিন্ন বেমাৰ, পাচনতন্ত্ৰৰ বিভিন্ন সমস্যাৰ, এচিডিটি আদি বিভিন্ন ধৰণৰ বেমাৰ লগ ল'ব পাৰে। সেয়েহে আদিম যুগৰে পৰা মাছৰ লগত কেতিয়াও কিছুমান খাদ্যৰ গ্ৰহণ কৰা নহয়। উল্লেখযোগ্য যে মাছ খোৱাৰ আগত গাখীৰ আৰু মাছ খোৱাৰ পাছত গাখীৰজাতীয় দ্ৰব্য, আইচক্ৰীম, দৈ এনেসমূহ খাদ্যৰ কেতিয়াও গ্ৰহণ নকৰিব। এনেসমূহ খাদ্যৰ গ্ৰহণ কৰিলে পাচনতন্ত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ দেখা দিব পাৰে, যিয়ে পিছলৈ বিভিন্ন ধৰণৰ বেমাৰ আকাৰ ল'ব পাৰে। সেয়ে মাছ খোৱাৰ পাছত এনেসমূহ খাদ্যৰ পৰা আপুনিও দূৰত থাকক। আমাৰ এই প্ৰতিবেদনটোৰ যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে মাছ খোৱাৰ আগত আৰু পাছত কিসমূহ খাদ্যৰ গ্ৰহণ কৰিব লাগে জানিব পাৰে।